নমস্কাৰ আপোনালোকক পুনৰ বেজিটো ষ্টাডি চেনেলটোক স্বাগতম জনাইছোঁ। আজি আমি অসম ভূগোলৰ কেইটামান কোৱেশ্চন এনসাৰ আলোচনা কৰিম। ইয়াৰ প্ৰথমটো কোৱেশ্চন আছে অসমৰ আটাইতকৈ সৰু জিলা কোনখন? আমাৰ অসমৰ একদম সৰু তাৰমানে একদম আটাইতকৈ সৰু জিলা কোনখন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বজালী। নেক্সট কোৱেশ্চন আছে সমগ্ৰ উত্তৰ পূবৰ প্ৰথমখন পেট্ৰল কেমিকেল প্ৰজেক্টৰ নাম কি? আমাৰ উত্তৰ পূবৰ প্ৰথমখন পেট্ৰকেমিকেল বুলি কৈছে। প্ৰথমখন পেট্ৰকেমিকেল প্ৰজেক্টৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড। মনত ৰাখিব ব্ৰহ্মপুত্ৰৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড প্ৰজেক্টটো হৈছে আমাৰ সমগ্ৰ উত্তৰ পূবৰ প্ৰথম পেট্ৰকেমিকেল প্ৰজেক্ট। নেক্সট কুৱেশ্যন আছে কিমান চনত অসমত গড় কেপ্টানি বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল? আমাৰ যিটো গড় কেপ্টানি বিভাগ আছে এই বিভাগটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1868 চনত। মনত ৰাখিব 1868 চনত অসমত গড় কেপ্টানি বিভাগটো প্ৰতিষ্ঠা কৰা হৈছিল। কোনটো আছে অসমৰ কোনখন জিলাক নদীদ্বীপ জিলা বুলি কোৱা হয়? আচলতে ঘোষণা কৰা হৈ আছে প্ৰশ্নটো অসমৰ কোনখন জিলাক নদীদ্বীপ জিলা বুলি ঘোষণা কৰা হৈছিল? একদম সিম্পল কুৱেশ্চন। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মাজুলী। নেক্সট কুৱেশ্চনটো আছে তিৱাসকলৰ আদি বাসস্থান ক'ত? আমাৰ যিটো তিৱা জনগোষ্ঠী আছে তেওঁলোকৰ আদি বাসস্থান ক'ত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তিব্বতত। নেক্সট কুৱেশ্চন আছে অসমত আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? আমাৰ যিখন অসমৰ আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত ক'ত আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুৱাহাটীত। নেক্সট কুৱেশ্চন আছে অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? আমাৰ যিটো বন প্ৰশিক্ষণ কেন্দ্ৰ আছে এই বন প্ৰশিক্ষণ কেন্দ্ৰটো ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মাকুমত। মনত ৰাখিব অসমৰ বন প্ৰশিক্ষণ কেন্দ্ৰটো মাকুমত অৱস্থিত। নেক্সট আছে অসমত চূণ শিলৰ খনি ক'ত আছে? অসমত চূণ শিলৰ খনি ক'ত আছে বা ক'ত পোৱা যায়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলঙত। মনত ৰাখিব কাৰ্বি আংলঙত আমাৰ কি আছে চূণ শিলৰ খনি আছে। নেক্সট আছে অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমাৰ যিটো অইল ইণ্ডিয়া লিমিটেড আছে তাৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দুলিয়াজানত। নেক্সট কুৱেশ্চন আছে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? আমাৰ শিক্ষাৰ হাৰ অসমৰ কোনখন জিলাত আটাইতকৈ কম? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ধুবুৰী। মনত ৰাখিব ধুবুৰীত আমাৰ শিক্ষাৰ হাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্চন আছে অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলং কোনখন? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমাৰ হোৱা প্ৰথমখন দলং কোনখন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শৰাইঘাট দলং। নেক্সট কুৱেশ্চন আছে অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত? আমাৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়। নেক্সট কুৱেশ্চন আছে কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান স্বৰূপে স্বীকৃতি পাইছিল? কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান স্বৰূপে স্বীকৃতি পাইছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1974 চনৰ 1 জানুৱাৰীত। নেক্সট কুৱেশ্চন আছে মানাহ কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পাইছিল? প্ৰশ্নটোত কি আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বৰূপে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1985 চনত। নেক্সট কুৱেশ্চন আছে অসমৰ মৰাপাট কল ক'ত অৱস্থিত? আমাৰ যিটো মৰাপাট কল আছে এই মৰাপাট কলটো ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শিলাঘাট। মনত ৰাখিব শিলাঘাটত আমাৰ মৰাপাটৰ কল আছে। নেক্সট আছে অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত?
অসমত সিমেন্ট কাৰখানা আমাৰ যেটো সিমেন্ট কাৰখানা আছে এই সিমেন্ট কাৰখানা অৰ্থাৎ সিমেন্ট যত প্ৰস্তুত কৰা হয় কোড আছে কোনখন ঠাইত আছে অপচন কেটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব বকাজানত মনত ৰাখিব বকাজানত আমাৰ সিমেন্ট কাৰখানা আছে নেক্সট আছে অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত আমাৰ অসমত এখন পশু চিকিৎসা মহাবিদ্যালয় আছে আৰু এই পশু চিকিৎসা মহাবিদ্যালয়খন ক'ত আছে ক'ত অৱস্থিত অপচন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুৱাহাটীত গুৱাহাটীৰ ক'ত খানাপাৰাত গুৱাহাটীৰ খানাপাৰাত কি আছে আমাৰ পশু চিকিৎসা মহাবিদ্যালয়খন আছে নেক্সট আছে অসমত পেট্ৰকেমিকেলছ ক'ত অৱস্থিত আমাৰ যেটো পেট্ৰকেমিকেলছ আছে সেই কেমিকেলছটো ক'ত অৱস্থিত অপচন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নামৰূপ মনত ৰাখিব পেট্ৰকেমিকেলছ আমাৰ ক'ত আছে অসমৰ নামৰূপত নেক্সট আছে কাহৰ বাচন বৰ্তন কাৰখানা ক'ত অৱস্থিত কাহৰ বাচন বৰ্তন মানে আমাৰ ক'ত প্ৰস্তুত কৰা হয় ক'ত অৱস্থিত অপচন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সৰ্থেবাৰীত মনত ৰাখিব সৰ্থেবাৰীত আমাৰ কাহৰ বাচন বৰ্তন প্ৰস্তুত কৰা হয় নেক্সট আছে অসমৰ বনস্পতি উদ্যোগ ক'ত অৱস্থিত অসমৰ বনস্পতি মানে উদ্যোগটো ক'ত অৱস্থিত অপচন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমিনগাঁৱত মনত ৰাখিব আমিনগাঁৱত কি আছে আমাৰ আমিনগাঁৱত বনস্পতি উদ্যোগটো আছে নেক্সট আছে অসমৰ ক'ত ক'ত তেল শোধনাগাৰ আছে অপচন কেটা আছে আমাৰ বঙাইগাঁও নুনমাটি নুমলীগড় আৰু আটাইকেইটা মনত ৰাখিব উত্তৰটো হ'ব আটাইকেইটা অৰ্থাৎ আমাৰ তেল শোধনাগাৰ বঙাইগাঁও নুনমাটি নুমলীগড় এই আটাইকেইটাতে কি আছে তোমাৰ তেল শোধনাগাৰ আছে ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পিটিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আনসাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কোৱেশ্চন আনসাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কোৱেশ্চন আনসাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ ইয়াৰে প্ৰথমটো কোৱেশ্চন হৈছে অসমৰ কোনটো ঠাই জাপি শিল্পৰ বিখ্যাত অৰ্থাৎ অসমৰ কোনখন ঠাই জাপি শিল্পৰ বাবে বিখ্যাত অপচন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মুৰিকণা নলবাৰী নেক্সট কোৱেশ্চনটো আছে পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত পৃথিৱীৰ ভিতৰতে দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰটো আমাৰ ক'ত অৱস্থিত অপচন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুৱাহাটীত মনত ৰাখিব গুৱাহাটীত পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰটো অৱস্থিত নেক্সট কোৱেশ্চনটো আছে অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল আমাৰ এই ৰাজ্যখন অসমখন কেতিয়া গঠন হৈছিল অৰ্থাৎ কিমান চনত অপচন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1950 নেক্সট কোৱেশ্চনটো আছে কোনজন মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল অৰ্থাৎ আমাৰ যেতিয়া অসমৰ ৰাজধানীখন শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অপচন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শৰৎচন্দ্ৰ সিংহ মনত ৰাখিব শৰৎচন্দ্ৰ সিংহৰ দিনত শ্বিলঙৰ পৰা আমাৰ ৰাজধানীখন দিছপুৰলৈ অনা হৈছিল নেক্সট কোৱেশ্চনটো আছে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন অসমৰ আমাৰ যিখন আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন কোনখন অপচন কেটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চনটো আছে ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান
ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্য কিমান? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2700 কিলোমিটাৰ। মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্য হৈছে 2700 কিলোমিটাৰ। কোৱেশ্যনটো আছে অসমৰ ক'ত কয়লা খনি আছে? আমাৰ অসমৰ ক'ত কয়লা খনি আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ আৰু বি দুয়োটা, অৰ্থাৎ লিডু আৰু মাৰ্ঘেৰিটা দুয়োখন ঠাইতে কয়লা খনি আছে। নেক্সট কুৱেশ্যনটো আছে কাঁহ পিতলৰ বাচন ক'ত তৈয়াৰ কৰা হয়? কাঁহ পিতলৰ বাচন ক'ত তৈয়াৰ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ওপৰৰ তিনিওটা, অৰ্থাৎ সৰ্থেবাৰী, হাজো আৰু তিতাবৰত এই তিনিওখন ঠাইতে কাঁহ পিতলৰ বাচন তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যনটো আছে অসমৰ ক'ত হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? অসমৰ ক'ত হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বৰপেটাত। মনত ৰাখিব বৰপেটাত অসমৰ হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যনটো আছে অসমৰ চেনিকল ক'ত আছে? অসমৰ চেনিকল ক'ত আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ওপৰৰ তিনিওটাত, অৰ্থাৎ বামুণীগাঁও, চাৰগোলা আৰু কামপুৰ এই তিনিওখন ঠাইতে অসমত চেনিকল। নেক্সট কুৱেশ্যনটো আছে অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুৱাহাটীত। নেক্সট কুৱেশ্যনটো আছে অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? এইবাৰ গাঁৱৰ কথা কৈছে। অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শুৱালকুছি। নেক্সট কুৱেশ্যনটো আছে অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দীপৰ বিল। মনত ৰাখিব দীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে। নেক্সট আছে অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনটো? অসমৰ আটাইতকৈ বৃহত্তম অৰ্থাৎ সকলোতকৈ ডাঙৰ ৰেল জংচনটো কোনটো? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লামডিং জংচন ৰেল ষ্টেচন। নেক্সট কুৱেশ্যনটো আছে বগীবিল কোন ঠাইত অৱস্থিত? বগীবিল কোনখন ঠাইত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যনটো আছে অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? অসমৰ আটাইতকৈ দীঘল মানে কি সকলোতকৈ দীঘল দলংখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভূপেন হাজৰিকা। ভূপেন হাজৰিকা সেতু যিখনক আমি ধলা শদিয়া বুলিও জানো।